ভাল কথা অমৰ হক বুলি কোৱাটো কি বেয়া আছে পদুম ফুলেওতো যদি অখিল গগৈয়ে খোল্লা ৰাজনীতি কৰিব পাৰে বিজেপি অমৰ হক লিখিব নোৱাৰে নেকি ৰাজনীতি কেনেকৈ হ'ব বিজেপিৰ সদস্যসকলেতো জুবিনৰ অনুৰাগী আটাইতকৈ বিজেপিৰ সদস্যসকল হল প্ৰকৃত অনুৰাগী আৰু যিবিলাক মিয়া মুছলমান এতিয়া আগবাঢ়ি আহিছে তেওঁলোকতো জীৱনকালত কেতিয়াও জুবিনৰ অনুৰাগী নাছিলে এবিলাকতো ডুপ্লিকেট অনুৰাগী হয়নে নহয় এতিয়াও আমিতো পূজা সভাত সকলোৰে জুবিনৰ ফটো ৰাখো কোনোবা এটা মিয়া মুছলমানৰ ধৰ্ম সভাত জুবিনৰ ফটো দেখিছে নেকি ধৰ্ম সভাবিলাক যে হৈ গৈছে সেইকাৰণে মোৰ মুখ খুলিয়াব নালাগে 10 ডিসেম্বৰলৈকে মোৰ মুখখন অলপ বন আছে 10 ডিসেম্বৰৰ পিছত মোৰ মুখখন যেতিয়া খুলিব তেতিয়া বেলেগৰ মুখ ভাল কথা অমৰ হক বুলি কোৱাটো কি বেয়া আছে পদুম ফুলেওতো যদি অখিল গগৈয়ে খোল্লা ৰাজনীতি কৰিব পাৰে বিজেপি অমৰ হক লিখিব নোৱাৰে নেকি ৰাজনীতি কেনেকৈ হ'ব বিজেপিৰ সদস্যসকলেতো জুবিনৰ অনুৰাগী আটাইতকৈ বিজেপিৰ সদস্যসকল হল প্ৰকৃত অনুৰাগী আৰু যিবিলাক মিয়া মুছলমান এতিয়া আগবাঢ়ি আহিছে তেওঁলোকতো জীৱনকালত কেতিয়াও জুবিনৰ অনুৰাগী নাছিলে এবিলাকতো ডুপ্লিকেট অনুৰাগী হয়নে নহয় এতিয়াও আমিতো পূজা সভাত সকলোৰে জুবিনৰ ফটো ৰাখো কোনোবা এটা মিয়া মুছলমানৰ ধৰ্ম সভাত জুবিনৰ ফটো দেখিছে নেকি ধৰ্ম সভাবিলাক যে হৈ গৈছে সেইকাৰণে মোৰ মুখ খুলিয়াব নালাগে 10 ডিসেম্বৰলৈকে মোৰ মুখখন অলপ বন আছে 10 ডিসেম্বৰৰ পিছত মোৰ মুখখন যেতিয়া খুলিব তেতিয়া বেলেগৰ মুখ ভাল কথা অমৰ হক বুলি কোৱাটো কি বেয়া আছে পদুম ফুলেওতো যদি অখিল গগৈয়ে খোল্লা ৰাজনীতি কৰিব পাৰে বিজেপি অমৰ হক লিখিব নোৱাৰে নেকি ৰাজনীতি কেনেকৈ হ'ব বিজেপিৰ সদস্যসকলেতো জুবিনৰ অনুৰাগী আটাইতকৈ বিজেপিৰ সদস্যসকল হল প্ৰকৃত অনুৰাগী আৰু যিবিলাক মিয়া মুছলমান এতিয়া আগবাঢ়ি আহিছে তেওঁলোকতো জীৱনকালত কেতিয়াও জুবিনৰ অনুৰাগী নাছিলে এবিলাকতো ডুপ্লিকেট অনুৰাগী হয়নে নহয় এতিয়াও আমিতো পূজা সভাত সকলোৰে জুবিনৰ ফটো ৰাখো কোনোবা এটা মিয়া মুছলমানৰ ধৰ্ম সভাত জুবিনৰ ফটো দেখিছে নেকি ধৰ্ম সভাবিলাক যে হৈ গৈছে সেইকাৰণে মোৰ মুখ খুলিয়াব নালাগে 10 ডিসেম্বৰলৈকে মোৰ মুখখন অলপ বন আছে 10 ডিসেম্বৰৰ পিছত মোৰ মুখখন যেতিয়া খুলিব তেতিয়া বেলেগৰ মুখ ভাল কথা অমৰ হক বুলি কোৱাটো কি বেয়া আছে পদুম ফুলেওতো যদি অখিল গগৈয়ে খোল্লা ৰাজনীতি কৰিব পাৰে বিজেপি অমৰ হক লিখিব নোৱাৰে নেকি ৰাজনীতি কেনেকৈ হ'ব বিজেপিৰ সদস্যসকলেতো জুবিনৰ অনুৰাগী আটাইতকৈ বিজেপিৰ সদস্যসকল হল প্ৰকৃত অনুৰাগী আৰু যিবিলাক মিয়া মুছলমান এতিয়া আগবাঢ়ি আহিছে তেওঁলোকতো জীৱনকালত কেতিয়াও জুবিনৰ অনুৰাগী নাছিলে এবিলাকতো ডুপ্লিকেট অনুৰাগী হয়নে নহয় এতিয়াও আমিতো পূজা সভাত সকলোৰে জুবিনৰ ফটো ৰাখো কোনোবা এটা মিয়া মুছলমানৰ ধৰ্ম সভাত জুবিনৰ ফটো দেখিছে নেকি ধৰ্ম সভাবিলাক যে হৈ গৈছে সেইকাৰণে মোৰ মুখ খুলিয়াব নালাগে 10 ডিসেম্বৰলৈকে মোৰ মুখখন অলপ বন আছে 10 ডিসেম্বৰৰ পিছত মোৰ মুখখন যেতিয়া খুলিব তেতিয়া বেলেগৰ মুখ